Good morning everyone. As you গাড়ীৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো সদায় মোৰ তেনেকুৱাই হয় ঘৰ গলে একদম দৌৰাদৌৰি জীৱন এটা ষ্টাৰ্ট হৈ যায় হেতু কাৰণে আসলে পাহৰি যাও হেতু জীবন পাৰ হৈ কাৰণে যতে পাৰো আৰু তেনেকৈ ষ্টাৰ্টটো কৰি দিও এতিয়া স্কুলত থলো লৰাক আমি যেটো তাক স্কুল বাছত এতিয়ালৈকে দিয়া নাই দিম বুলি এতিয়াও ভবা নাই কিয়া কাৰণ এই ৰাতিপুৱা বহুত সোনকালে স্কুল বাছত পঠিয়াব লগা হয় আৰু গৈ পাওঁতে দেৰি হয় যেটো মিলাব পাৰি আছো হেনেকে মিলাই আছো তো এতিয়া ঘৰলৈ গৈ আছো ৰাতিপুৱা হলে গুটে ঘৰৰ অৱস্থা কেনেকুৱা হৈ যায় আজি পাৰিলে অকমান দেখুৱাই দিম গৰ ৰাতিপুৱা হলে সাকে সবৰে তেনেকুৱাই হয় একো মানে সিজিল হৈ না থাকে বস্তু বিলাক গুটে ঘৰ কোনফালে কোত কি বস্তু আৰু এই ঠাণ্ডা দিন গিটাত যে হসাকে খুব আমনি লাগে কাপোৰৰ দম কাপোৰৰ দম দেখি এতিয়া গপলে পাৰিলে অকমান দেখুৱাম ৰব ঘৰৰ কেনেকুৱা হয় লৰা চলি টিফিন বনাই দিয়া খুৱাই পঠিওৱা আৰু ৰাতিপুৱা উঠুৱাটো এতিয়া ঠাণ্ডা দিন বুলি অকমান দিগদাৰ লাগে সবৰে এনেকুৱাই হয় সাকে ন মানে ৰাতিপুৱা উঠিবলৈ মন নকৰে যিমান যি হলেও একাৰণে আজিকালি ৰাতি অকমান খোৱাবলৈ সোনকালে চেষ্টা কৰা হৈছো তথাপিতো যেতিয়ালৈকে নিজে নুখুন তেতিয়ালৈকে হি নুখুই দেখোন তাৰ পিছতে এতিয়া উঠাই কৰি গুটি অৱস্থা নোহোৱা হৈ আছে এতিয়া ঠিক ঠাক কৰিমগে ঘৰ ঠিক ঠাক কৰি যেটো আমি ব্ৰেকফাষ্ট নকৰো গটিকে পানী চানি খাম কিবা অলপ গৰম পানী চানি খাই কৰি এটো ফুলু আনা হৈছে ফুল মানে কিবা গছ আনা হৈছে আমাৰ হে নহয় বিলাহী পুলি আৰু নহয় এটো কি পুলি এটা আনিছে নহয় এটো কি বুলি কয় পাইন এডাল আনা আছে হে পাইনডাল আমি ৰুম তাৰ পিছতে আৰু বিলাহী পুলি তাৰছতে কিবা বেঙেনা পুলি এবিলাক আনি থোৱা আছে হেখিনিও ৰুম তাৰছ মাটি সাটি কালি এও ৰেডি কৰি থৈছিলে মানে মাটি আমি জতেই পাওঁ যেনেকৈ পাওঁ বস্তাত ভৰাই তেনেকৈ লৈ ফুৰো ন সেই মাটি বিলাক টান হৈ যায় যে গুটা হৈ যায় বস্তাত থাকা কাৰণে সেইকাৰণে কালি একদম পুৰা বস্তা পাৰি তাৰ ওপৰত মাটি উলিয়াই ভাঙি কৰি থৈছে আজি হেবিলাক ঠিক ঠাক কৰি মেলি বাকি কি কৰি থাকো দিনটো তেনেকৈ দেখুৱাই থাকিম আৰু এতিয়া গৈ প্লাই পিজি লৰা কিটাৰ কাৰণে কোন খানাও ঠিক কৰিব লাগিব সিহঁতৰ কাৰণে হেখিনিও কৰি মেলি কি কৰো দিনটো ভিতৰ আপোনাক যিমানখিনি পাৰো দেখুৱাবলৈ চেষ্টা কৰি থাকিম ভিতৰখন যে আপোনাক দেখুৱাম বুলি কৈছিলো চাওক কাপোৰ এইফালে ডাইনিং আকৌ এইফালে চাওক বেডৰুমটো দেখুৱাব পৰা অৱস্থাতেই নাই সাগে এইফালে একদম চাৰিওফালে ব্লেক সব গৰম কাপোৰৰ বক্স এনেকে মই ব্লেক কিনিছিলো এলা কালি তাৰ কিবা কাপোৰৰ কাৰণে খুলিছিলো একো কাপোৰেই নহয় তাৰ এইফালে বিছনা সব কিছুমানৰ যে ৰাতিপুৱা উঠা বিছনাখন কি ফিটফাট হৈ থকা দেখো মই যে ভাবো হসাকে নেকি হয় নেকি আমাৰ বিলাক দেখোন একদম আঠুৱা লগাই খেচি মেচি কি যে হয় এতিয়া এইবিলাক সব ঠিক ঠাক কৰিম হেইটো বক্স দেখিছে এটোত লৰাৰ গুটে কাপোৰ কি খেলনা গাড়ী সদায় হেবিলাক উলিয়াব খেলিব আকৌ তেনেকেই থব এয়া সক এইবিলাক এতিয়া এইবিলাক একফালৰ পৰা সব ঠিক কৰিম কিচেনৰ অৱস্থা নাইকিয়া হৈছে কৰি মেলি কি কৰো মই দেখুৱাই আছো দেই পিছৰখনো ঘৰো এবাৰ আপোনাক দেখুৱাম ৰাতিপুৱা ডালিম কাটি দিছে ডালিম খাওঁ মই ফ্ৰুটছ খোৱাত বহুত বেয়া সেইকাৰণে যেতিয়া মানে নিজে কাটি পেলাই খাবলৈ মোৰ বৰ এলাহ যদি কোনোবাই দিয়ে তেতিয়াহলে খাওঁ দেউতাহঁত যেতিয়া থাকে হে দেউতাই খুব এটত মোক কেয়াৰ লয় কিন্তু ইনি মই নিজে যে একদম ফলমূল কাটি লৈ বহি পেলাই খাম তেনেকুৱা নহয় আজি এও দিছে এতিয়া এটো খাই এটো ডালিম খাব এখিনি বলে এতিয়া শেষ কৰিবই লাগিব খাই লওঁ তাৰপিছত কি হয় দেখুৱাম যেহেতু ঘৰখন একদম বেয়া অৱস্থা আপোনাক দেখুৱাইছিলো আৰু এতিয়া কাম চাম কৰি আজৰি হলো এখন আমাৰ হুমায়ে বাৰান্দাখনৰ পিছত এয়া দেখিছেনে একদম সন্মুখতে আমাৰ ঘৰৰ ৰখিয়া গিটা থাকে
তাৰ পিছতে ইয়া চাওক মই ভিতৰলৈ নিনো ড্ৰয়িং ৰুমটো এবাৰ দেখুৱাই দিছোঁ যিহেতু সোমাই পেলাই ড্ৰয়িং ৰুমটো পায় আৰু বহুত বেয়া অৱস্থাত আছিলে বুলি কৈছিলোঁ গতিকে এতিয়া কৰি মেলি ধুনীয়াকৈ আজৰি হ'লোঁ এতিয়া ঘৰত কোনো নাই মই অকলে আছোঁ গতিকে দিদি আহিছিলে দিদিয়ে ঘৰ মুচি কৰি থৈ গ'ল মোৰ বেলেগ কামত এতিয়া সহায়কাৰী কোনোৱেই নাই ঘৰ মুচি কৰি গ'ল এতিয়া মই ধুনীয়াকৈ ভাতটো বনাম ভাত বনাই পৃথ্বী স্কুলৰ পৰা আহক আহাৰ পাছত মই যিখিনি মোৰ শাকৰ কাম আছে বাকী সেইখিনি কৰিম গতিকে সেইখিনি আপোনালোকক কেনেকৈ কৰোঁ দেখুৱাম গতিকে যেহেতু মই বেয়া অৱস্থাটো দেখুৱাইছিলোঁ এতিয়া সেইকাৰণে অকণমান ভালটোও দেখুৱাই দিলোঁ আপোনালোকক তাৰপিছতে এতিয়া মই ভাত বনাম আৰু তাৰ আগতে মই আৰু এটা আপোনালোকক দেখুৱাম ৰ'ব মই যেতিয়া মাছ বেছিকৈ ল'ব লগা হয় বা যেতিয়া ডাঙৰ মাছ লওঁ আৰু কাটি পেলাই মাছ লোৱা নহয় মানে সদায় মই গোটা মাছেই লৈ ভাল পাওঁ তেতিয়াহে মানে বেছিকৈ বজাৰ কৰোঁ ন সদায় বজাৰ কৰোঁতে এতিয়া কম বজাৰ মোৰ চকুতে নালাগে সেইকাৰণে এয়া আমি মাছ যেতিয়া আমাৰ বেছিকৈ অনা হয় সেইদিনাখন কিবা ডাঙৰ মাছ এটা লৈছিলে তাৰপিছত সিদিনা মানে কালি লৈছিলে কালি লোৱা মাছটো ধুনীয়াকৈ ধুই চুই মই এনেকৈ প্লেটৰ এখনত দি পেলাই এনেকৈ থৈ দিওঁ থোৱাৰ পিছত মই এইখিনি ডিপ ফ্ৰিজত থলোঁ ডিপ ফ্ৰিজৰ পৰা আজি উলিয়াই পেলাই এতিয়া এপিচকৈ মই এটা ধুনীয়াকৈ টেমা কণ্টেইনাৰ আছে মোৰ সেনেকুৱা কণ্টেইনাৰত মই থৈ দিম থৈ দিয়াৰ পাছত যেতিয়া মোক প্ৰয়োজন যে পিচ মাছৰ প্ৰয়োজন তেতিয়াই সেইটো হিচাপত মাছটো উলিয়াই পেলাই তৰকাৰী বনাম ধৰক আজি মই এতিয়া বনাম আজি মোক ধৰক 4-5 পিচ মাছ লাগিব 4-5 পিচ মই ল'ব পাৰিম মানে মই এইটোৰ কথা আপোনালোকক এইটো কাৰণে কৈ দিছোঁ বহুতে কি কৰে একেলগে গোটেই মাছখিনি ধুই কৰি ডিপ ফ্ৰিজত এটা টেমাত ভৰাই পেলাই থৈ দিয়ে উলিওৱা সময়ত বহুত দিগদাৰ হয় এপিচকৈ উলিয়াব নোৱাৰে গোটেই মাছখিনি আকৌ মানে পানীটো যাবলৈ দিব লাগিব মানে ঠাণ্ডা হ'বলৈ দিব লাগিব তাহাঁতে মানে বহুত সময় আগতে হয়তো উলিয়াব লাগিব নহ'লে কি হয় পানীত দিব লাগিব তেনেকৈ হ'লে মাছৰ টেষ্টটো নাইকিয়া হৈ যায় কিন্তু এইটো হিচাপত আপোনালোকে থ'ব তেতিয়া কেতিয়াও মাছৰ টেষ্ট নোহোৱা নহয় কেইবাদিনলৈকো আপোনালোকে ধুনীয়াকৈ থ'ব পাৰিব ঘৰত যিহেতু এতিয়া অকলে আছোঁ ভাতটো ৰেডি কৰি আছোঁ এয়া মাছ ফ্ৰাই কৰি আছোঁ এয়া হৈছে ইফালে চব্জি কাটি আছোঁ এয়া কৰি আছোঁ দালিটো হৈ গৈছে দালি হৈ গ'ল দালিটো বনাই এয়া হটকেছত থৈ লৈছোঁ তাৰপিছত কচু বইল কৰি থৈছোঁ এতিয়া বিলাহীয়ে কচুৱে মাছে বনাম ভাতটো উঠাই দিলোঁ এয়া কলিয়াবৰৰ গোবৰ হয় একদম বস্তাত ভৰাই দেউতাই ৰেডি কৰি দি পঠিয়াইছিলে এতিয়া একদম শুকুৱাই এতিয়া এয়া মাটিৰ লগত মিলাই আমাৰ জেগাখিনি মানে ৰ'দ নাই ৰ'দ পৰে কিন্তু অকণমান সময়ৰ পিছতে নাইকিয়া হয় বৰ দিগদাৰ চাদৰ ওপৰত কৰিব পাৰোঁ কিন্তু সেই তলৰ পৰা চাদৰ 3rd ফ্ল'ৰ চাদৰলৈকে যোৱাটোৱে ছেকেণ্ড ফ্ল'ৰ যোৱাটোৱে পানী দিবলৈ চাবলৈ গৈ থকাটো এতিয়া এইখিনিতে তোমাকো দেখুৱাই দিম স্কুলৰ পৰা আহিলোঁ হাহাকাৰ আমি সি নাথাকোঁতে এইবিলাক কাম কৰিম বুলি কি কৰি আছা মনু কি কৰি আছা মিক্স কৰি দিয়া তল ওপৰ কৰি দিয়া
গছ গছনি কেতিয়াবা কিবা বেয়া লাগেনে কাইলৈ কি এক্সাম ল'ব মনো কাইলৈ কিহৰ এক্সাম অঁ পাৰিবানে